তাকে আনব না তাকে তো ইমান কাপোৰ কিনিম মই Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিও মছৰা কৰাবে বহুত ধন্যবাদ। ৰাতিপুৱা হৈ গল আৰু এই মাত্ৰ কম্বল খান গুছাই পেলাই আহি কিনে মই ভিডিওটো আৰম্ভ কৰিছো কাৰণ আজি হল জানুৱাৰীৰ 18 তাৰিখ আৰু মাঘ মাহৰ 4 তাৰিখ আৰু আজিৰ দিনটোতে এজন মহান অসমীয়াৰ মহান ব্যক্তিৰ জন্ম হৈছিল আমাৰ এই অসমত আৰু সেই মহান ব্যক্তিজনৰে হল আজি জন্মদিন আৰু সেই মহান ব্যক্তিজন হল হিমাংশু বৰ্মন মানে মই আৰু মোৰ বাৰ্থডে তো কতই দিয়া নাই এতিয়ালৈকে ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰাম কতই নাপাব আপোনালোকে আৰু যাৰ কাৰণে কোনেও গম নাপায় মানে বাহিৰৰ জগতখনে গম নাপায় মোৰ কোন দিনা বাৰ্থডে বাহিৰৰ পৰা উইচেছ অহা মানে এক্সপেক্ট কৰা নাই মই এতিয়ালৈকে আৰু নাহে বুলি জানোৱে কাৰণ গমে নাপায় কোনেও মোৰ বাৰ্থডে বুলি আজি কিন্তু আমাৰ ঘৰৰ মানুহে গম পায় মানে অনলাইনত নহয় অফলাইনত বহুতে গম পায় মোৰ বাৰ্থডে বুলি কিন্তু আজি কাৰ কাৰণে মনত আছে মোৰ বাৰ্থডে বুলি তো চাও বলকচোন এতিয়ালৈকে কোনো উইচ হোৱা নাই মাক সুধৰ অ মাই আজি কি আছে গম পাইছা না আজি তো জন্মদিন ও মনত আছে তো চাপ মনত আছে আজি কিবা আয়োজন আছে মন্দিৰত যাও মন্দিৰত আৰু কি কৰিম আৰু কেইদিন আকলাই মন্দিৰত খানা চানা নহয় ডাঙৰ আছে তো খানা চানা আলি ফাললা ও অলপ ডাঙৰকে পাতিছে কিবা নদিনে ডাঙৰকে পাতিম কেইদিন পিছত আজি কেন হয় আজি নহয় আজি বিয়াত যাম না ও বিয়াত যাম ডাঙৰকে পাৰ্টি বাটাৰ কথা কলো বিয়া খাবা যাবা ইয়াৰ বিয়া খাবা যাম নে হ্যাপি বার্থডে থ্যাংক ইউ যা যেহেতু মন্দিৰত যোৱা কথা গতিকে গাটো ধুনীয়াকে থৈ লও আৰু মন্দিৰত যাই ধুনীয়াকে মন্দিৰৰ পৰা মানে ভগৱানৰ পৰা আশীৰ্বাদ এটা লৈ আহো গা পা ধুই ধুনীয়াকে হৈ গলো ৰেডি ইয়াৰ গামোচা চামোচা লৈ লৈছো ধুনীয়াকে তালা চালা লৈ লৈছো এতিয়া ঘৰত তালা মাৰিম আৰু যাম মন্দিৰত আৰু গা ধুই থাকোতে মই এটা কথা ভাবছো হয়তো সৰুৰ পৰা কিমান জন্মদিন পাতিলে মোৰ এতিয়া বাৰু আৰু ডাঙৰ হৈছো দেই হয়তো কথা কিন্তু মন্দিৰত প্ৰত্যেকবাৰে যাওঁ আৰু এইবাৰো যাম তো বলক মন্দিৰত যাওঁ মন্দিৰত যোৱাৰ আগতে মই এটাই কথা কওঁ হ্যাপি বাৰ্থডে টু মি লৈছে আমাৰ অ গুণ কি কৰি আছ তুমি দৰ্জা মাৰবা নাগে দৰ্জাখন খুলি দা এইফালে খুলি দা এনেকে চাওক আমাৰ প্ৰসাদ এনেকৈ দি দিছে অলপ পিছত ভাঙিব আৰু এইফালে আছে মন্দিৰটো মায়ে নহয় মই নহয় আৰু বহুত মানুহ হৈছে এইফালে চাওক মানুহে মানুহ বৰ্মা আজি কি গম পাইছা না মন্দিৰত যে আছা হ্যাপি বার্থডে কাৰ হিমাংশু ও গম পাইছি চাওক মনত আছে মানে মানুহবিলাক আৰু এইফালেও বহুত কেইটা মানুহ আছে সুধো ৰ'ব কাৰ কি মনত আছে কি এইগিলা চচৰি আছা তুমি ভাল লাগছে নেকি কি কৈছা আহিছো ৰ'বা হ'লে এই নামৰে এফালে কি ভাঙি দিলে প্ৰসাদ দি দিলে আৰু এইফালে ভিতৰত নহৈছে এইফালে মাঙি গৈছি অ মাঙি আজি চাহ নকাইছে কে আজি তোমাৰ বাৰ্থডে মনত আছে না মানে মনত আছে হয় না কিবা কবি হ্যাপি বাৰ্থডে অ থ্যাংক ইউ খানা হ'ব দেই পিছত হ'ব আজি নহয় আজি বুটে খা নাই কিবা আপত্তি আছে নেকি অ আপত্তি নকৰিবি বাকী থাকিল কিন্তু এটা কথা বাকী মানে ফাকি তোমাক কি জানা কাজি দে না কি খাইছ তুমি কল খাইছ হ্যাপি বাৰ্থডে বাবু খুৰা হ্যাপি বাৰ্থডে থ্যাংক ইউ তো সকলোৰে মানে মনত আছে দ কাবাৰ হ'লেও ধুনীয়াকে থকি দিয়া হৈ গেল আৰু ইয়াৰ পৰা ওলাম এতিয়া আমি ইয়াৰ পৰা যাম যোৱাৰ আগতে চবে বোলে কিবা কয় কচোন একবাৰ কি ক হ্যাপি বাৰ্থডে টু ইউ বঢ়িয়া মাতকে নিয়ে হৈ গেলা ধুনীয়াকে মন্দিৰৰ পৰা আহিলো এয়া চাওক ধুনীয়াকে ফটো লৈছো আৰু এতিয়া যাব লাগে বিয়া খাব তো বলক বিয়া খাই আমাৰ শৰ্মা যে গেল প্ৰায় 1 ঘণ্টা ৰখাৰ পিছত কিমান দেৰি
না কিয় ইমান দেৰি দেৰটা দাম মানুহ আৰু এটা বজালে কি সেইটো ক'ব লাগিব আগে কওক ইমান দেৰি বহুত ব্যস্ততাৰ মাজত তাৰ মানে বাপৰে ব্যস্ততা বলা বলা টেনচন বিয়া খাবা বগা চাৰ্ট পিন্ধিছে লাগব নেকি লাগে দিম দে মই নালাগিলেও আমি ধুনীয়াকৈ বিয়া চিয়া খালোঁ তামোল চামোল খাই ওলাই আহিছোঁ অলপ ফুৰিবলৈ এতিয়া মই পল্লৱ এটা কুৱেশ্যন দিম যদি পাৰ তুমি চুমি বৰা যি পইচা গেলা নিছি তাই মাৰিছে তাৰ আধা তোমাৰ হ'ব না হ'ব না আজি এটা মহান ব্যক্তিৰ অসমৰ মহান ব্যক্তিৰ জন্মদিন আজি সেই মহান ব্যক্তিগৰাকী কোনি অসমৰ মহান ব্যক্তি দেখো তাড়াতাড়ি চিন্তা কৰিছোঁ ৰ'বা চিন্তা কৰালৈ ভিডিঅ' দীঘল হৈ যাব নাই গম নাপাওঁ দেখো আউট অফ মেমৰি মাৰিছোঁ সেই মহান ব্যক্তিজন তোমাৰ কাষত আছে এতিয়া তোমাৰ উইচ কৰাই নে মোক তুমি হেপী বাৰ্থডে থেংক ইউ নহয় উইচ কৰাব লাগে আজি পাহৰি গৈছোঁ আজি নেকি আজি মই দিয়াই নাই সঁচাই খানা পাৰ্টি ক'ত গ'ল পাৰ্টি খোৱালৈ মোক বিয়াত খালোঁ আমি লগ লাগি পল্লৱে মোক জন্মদিন বোলে কাপোৰৰ দোকানক লৈছে আৰু কৈছি যি ল'ব লগা আছে চব ল একদম দোকান দাঙি লৈ যা নাকি অলপ এটা ট্ৰাক খান লৈ বেলেগ মই হা ট্ৰাকে আনব ন তাকেতো ইমান কাপোৰ কিনিম মই সেই কাপোৰ ভৰ্তি হৈছে তহঁতে যিমান লাইট আছে কলা মানুহ আমি বগা হৈ গৈছোঁ নাকি অলপ একদম ঠগা দেখা আহিছে মোক এনেকৈ হৈ গ'ল ৰাতি আৰু আহি গ'লো ঘৰ দিনটো এনেকৈ ধুনীয়াকৈ গ'ল প্ৰথমতে মন্দিৰত গ'লো আপোনালোকে দেখা পালে সকলোৱে মৰম দিলে মানে মই ভাবিছিলোঁ মোক পাহৰিয়ে গ'ল নেকি সকলোৱে কিন্তু পাহৰি যোৱা নাই বহুতে মনত ৰাখিছে মোৰ জন্মদিনটো আৰু বহুতে উইচ কৰিছে বহুত ভাল লাগিছে কাৰণ মনত যে ৰাখিছে এই যান্ত্ৰিকতাৰ পৃথিৱীত মোৰ দৰে মানুহৰো জন্মদিন মনত ৰাখিছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু বহুতো বন্ধু বান্ধৱীসকলে এনেকৈ অনলাইনো মেছেজ কৰিছে একদম উইচ কৰিছে হেপী বাৰ্থডে বুলি লিখিছে বহুত কিবা কিবি লিখিছে তেওঁলোককো বহুত বহুত ধন্যবাদ ভিডিঅ'ৰ মাধ্যমত আৰু যিহেতু মাঘ মাহ জানে আপোনালোকে বিয়া চাৰিওফালে বিয়া তো দিনততো বিয়া খালো এতিয়াও বিয়া আছে তো এতিয়া বিয়া খাবলৈ যাব লৈছো ৰাতি 12টা বজে দৰাৰ লগত যাম আৰু বিয়া খাম তো আজিৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া মই বিয়া খাই আহোঁ তো আজিলৈ বাই বাই